একচুৱেলি কলিয়াবৰৰ পৰা নুমলীগড়লৈকে এটা 2 লেন ৰাস্তা আগৰ পৰা আছিলে যিটো 37 অল্ড নেশ্যনেল হাইৱে আছিলে পিছত নামাকৰণ কৰি 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ কৰা হৈছিলে আৰু সেই ৰোডটো নুমলীগড়ৰ পৰা সকলোৰে জ্ঞাত যে এটা নুমলীগড়ৰ পৰা যোৰহাটৰ দিশলৈ অলৰেডি 4 লেন আপগ্ৰেডেশ্যন হৈ গৈছে বা কাম চলি আছে কিন্তু কলিয়াবৰৰ পৰা নুমলীগড় পৰ্চনটো হোৱা নাছিলে কিন্তু যিটো পথ পৰিবহণ মন্ত্ৰণালয় ভাৰত চৰকাৰ তেওঁলোকৰ এটা নতুনকৈ নিৰ্দেশনা আহিছিলে যে যিটো এক্সিষ্টিং ৰোড বৰ্তমান জখলাবন্ধা কলিয়াবৰ তিনিআলি বা কৰিটল হাটবৰৰ দিশেৰে যিটো ৰোড আপাৰ আছামৰ দিশেৰে গৈছিলে উজনি অসমৰ দিশেৰে সেই ৰোডটো আপগ্ৰেডেশ্যন কৰিয়ে 2 লেনৰ পৰা 4 লেন কনফিগাৰেশ্যন কৰিবলৈ তেওঁলোকে এটা নিৰ্দেশনা জাৰি কৰিছিলে ভাৰত চৰকাৰৰ যিটো মিনিষ্ট্ৰী অফ ৰোড ট্ৰেন্সপৰ্ট এণ্ড হাইৱেজে পৰৱৰ্তী সময়ত তেওঁলোকৰ সেই নিৰ্দেশনাটো তেওঁলোকে উলংঘা কৰি এটা অন্য ফালেদি তেওঁলোকে বিকল্প পথ এটা নিৰ্মাণ কৰিছিলে কৰি পেলাই গোটেই ৰোডটো ডাইভাৰশ্যন কৰিছিলে অৰ্থাৎ সেই সন্দৰ্ভত সকলোৰে অসমৰ ৰাইজৰ জ্ঞাত যে কলিয়াবৰৰ যিটো অৰ্থনীতি সেইটো সম্পূৰ্ণৰূপে ৰোড ট্ৰেফিকৰ ওপৰতে চলে জখলাবন্ধা বুলি এখন সাধাৰণ এটা এলেকা এটা এৰিয়া আছে সেই এৰিয়াতে সম্পূৰ্ণ গাড়ী উজনি নামনিৰ সংযোগৰ গাড়ীবিলাক তাতে ৰৈ বিভিন্ন প্ৰকাৰে তেওঁলোকে খোৱা বোৱা কৰে আৰু যিটো কমাৰ্চ অৰ্থনীতি সেইটো তেওঁলোকৰ অৰ্থনীতিৰ ৰোড ট্ৰেফিকৰ ওপৰতে চলি আছিলে এতিয়া যদি সেই ৰোডটো ডাইভাৰশ্যন কৰি পেলাই যদি অন্য এফালেদি বাইপাছ কৰে তেতিয়া তেওঁলোকে গাড়ীবিলাক নিশ্চয় সংযোগ যিটো লোৱাৰ আপাৰ আছামৰ সংযোগৰ গাড়ীবিলাক সেইফালেদি যাব গতিকে এই ক্ষেত্ৰত কলিয়াবৰ যিটো অৰ্থনীতি আছিলে অৰ্থনীতিটো ভাঙি পৰা পূৰ্ণ সম্ভাৱনা আছিলে আৰু লগতে কাজিৰঙা যিহেতু আমাৰ কলিয়াবৰ একেবাৰে দাঁতিকাষৰীয়া অঞ্চল গতিকে বিভিন্ন সময়ত বন্য জীৱ জন্তুৰ সঘন আহযাহ আছিলে গতিকে এই সন্দৰ্ভত গুচৰীয়া পক্ষৰ যিকেইজন পক্ষস্থিজনৰ লগতে বা সমূহ কলিয়াবৰ ৰাইজে এই ক্ষেত্ৰত আপত্তি দাখিল কৰিছিল আৰু পৰৱৰ্তী সময়ত আমি জ্ঞাত হৈছিলোঁ যে তেওঁলোকে একচুৱেলি যিটো মিনিষ্ট্ৰী অফ ৰোড ট্ৰেন্সপৰ্ট হাইৱেজে যিটো নিৰ্দেশনা জাৰি কৰিছিলে সেইটো সম্পূৰ্ণৰূপে এক্সিষ্টিং ৰোডৰ 2 লেন টু 4 লেন কৰিবলৈ অৰ্ডাৰ দিছিলে এক্সিষ্টিং ৰোড বুলি ক'লে যিটো বৰ্তমান চলি থকা 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ কিন্তু কিহৰ কাৰণে মেনিপুলেশ্যন সেই ক্ষেত্ৰত আপত্তি দৰ্শাই পেলাই আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছিলোঁ সেইটো ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনখনৰ গোচৰ নং আছিলে 38/2024 আমি যোৱা জুলাই মাহৰ 2024 জুলাই মাহত আমি আবেদনখন দাখিল কৰিছিলোঁ এই ক্ষেত্ৰত আদালতে আবেদনখন গ্ৰহণ কৰিছিলে গ্ৰহণ কৰি যোৱা 20 জানুৱাৰী তাৰিখে এটা শুনানি দিন ধাৰ্য কৰিছিলে আৰু সেই সন্দৰ্ভত শুনানি হৈছিলে শুনানি হোৱাৰ আগতে আমি সম্পূৰ্ণভাৱে আদালতৰ তথ্য দাঙি ধৰিছিলোঁ আৰু আদালতৰ তথ্য অনুসৰি আমাৰ যিখিনি মানে আমাৰ ৰেছপণ্ডেণ্ট পক্ষ আছিলে ভাৰত চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰালয় তাৰপিছত আমাৰ যিটো কি বুলি কয় বিভিন্ন ধৰণৰ উপায়ুক্ত মহোদয়কো আমি নগাঁও জিলাৰ উপায়ুক্ত মহোদয় গোচৰ তথ্যভুক্ত কৰা হৈছিলে আৰু এই গোটেইকেইজনৰ 4জন যিটো অপজিট পাৰ্টি আছিল তেওঁলোকলৈ নটিচ জাৰি কৰি অলৰেডি তেওঁলোকক ৰিটাৰ্ণ এক্সপ্লেনেশ্যন দিব দিছিলে আৰু তেওঁলোক সন্দৰ্ভত তেওঁলোকক শপতনামা দাখিল কৰা মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ খণ্ডপীঠে আমাক এটা অৰ্ডাৰ জাৰি কৰিছিলে সেই সন্দৰ্ভত তেওঁলোকে আজি শপতনামা দাখিল কৰিছিলে আৰু আমি যিখিনি গোচৰীয়া পক্ষৰ হৈ পেলাই যিখিনি আদালতত যুক্তি দৰ্শাই যিখিনি আমি তথ্য সন্নিৱিষ্ট কৰিছিলোঁ সেই তথ্যৰ আধাৰতে তেওঁলোকে সেই আমাৰ তথ্যখিনিৰ ভিত্তিতে তেওঁলোকে পুনৰবাৰ শপতনামা দাখিল কৰিলে শপতনামাত তেওঁলোকে যিখিনি তথ্য দিলে সেইখিনি আমাৰ তথ্যখিনি আছিলে আৰু তেওঁলোকৰ শপতনামাৰ পৰা এইটো মানে প্ৰতিষ্ঠা হ'ল আদালতত যে তেওঁলোকে এক্সিষ্টিং ৰোডটো যোৱাৰ ক্ষেত্ৰতে আপগ্ৰেডেশ্যন কৰাৰ ক্ষেত্ৰত কৈছে যিটো তেওঁলোকে অপশ্যন 2 এটা বেলেগ এটা ডাইভাৰশ্যন কৰিছিলে গতিকে কোৰ্টক আমি সেই কথাখিনি আমি যুক্তি দিছিলোঁ যে যিহেতু এক্সিষ্টিং ৰোডত অপশ্যন 1তে যাব লাগিছিলে কিন্তু অপশ্যন 2 কেনেকৈ হ'ল আদালতে ক'লে যে যিহেতু এই গোটেই বিষয়বস্তুটো বিচাৰাধীন অৱস্থাত আহি পৰিছে আদালতৰ মজিত আহি পৰিছে গতিকে আপোনালোকৰ মানে যিটো আমাৰ ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ ৰোড ট্ৰেন্সপৰ্ট হাইৱেজক তেওঁলোকে নিৰ্দেশনা জাৰি কৰিলে যে আপোনালোকে যিটো কলিয়াবৰ তিনিআলিৰ পৰা যিটো নুমলীগড়ৰ 86 কিলোমিটাৰ ৰোড মেপৰ যিটো প্ৰজেক্ট আছিলে 2 লেনৰ পৰা 4 লেন কনফিগাৰেশ্যন কৰাৰ সেই গোটেই প্ৰজেক্টটো এতিয়া মানে নিলম্বন কৰিছে গতিকে তেওঁলোকক এইটো কথা আমাক আদালতে নিৰ্দেশ জাৰি কৰিছে দুই পক্ষকে যে তেওঁলোকে নতুনকৈ সম্পূৰ্ণৰূপে তেওঁলোকে যদি নতুন পথ নিৰ্দেশনা যদি জাৰি মানে পথ নিৰ্দেশনা তেওঁলোকে দিয়ে এই সন্দৰ্ভত তেওঁলোকে সেই পথ নিৰ্দেশনাটো মানে নিৰ্দেশ হিচাপে তেওঁলোকে জাৰি কৰিব লাগিব আৰু লগতে যেটো এক্সিষ্টিং ৰোডত বৰ্তমান ৰাস্তাটো চলি আছে পৰৱৰ্তী সময়ত যদি সেই ৰাস্তাটো যদি ডাইভাৰশ্যন কৰিব বেলেগ ফালে দিব অন্য ফালে দি বিকল্প পথ আকৌ নিৰ্মাণ কৰা ষড়যন্ত্ৰ যদি তেনেকুৱা কিবা যদি ভাৰত চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰালয়ে যদি ভাবে তেতিয়া এই ক্ষেত্ৰত আমাক এটা সম্পূৰ্ণ গোচৰীয়া পক্ষক স্বাধীনতা প্ৰদান কৰিছে পুনৰবাৰ আমি আদালতত
আমি আকৌ স্বাধীনভাৱে আহি পেলাই গোচৰটো আমি পুনৰ আকৌ ৰেজ কৰিবলৈ পাৰিম বুলি এটা আদালতে নিৰ্দেশনা জাৰি কৰিছে আজি বিকল্প যিটো ৰাস্তা তেওঁলোকে নিৰ্মাণ কৰা পৰিকল্পনা কৰিছিল অপশ্যন 2 প্ৰিফাৰ্ড অপশ্যন হিচাপে সেইটো একচুৱেলি কলিয়াবৰ তিনিআলিৰ পৰা এই ৰোডটো কলিয়াবৰ তিনিআলি বুলি মই এই ক্ষেত্ৰত উল্লেখ কৰিছোঁ যে কলিয়াবৰ তিনিআলিটো কলিয়াবৰৰ পৰাই আৰম্ভ হৈছে আৰু সেই অপশ্যনটো অলৰেডি লোৱাৰৰ পৰা আপাৰলৈ যাব মানে নগাঁৱৰ দিশৰ পৰা 127 নম্বৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ আহিছে গুৱাহাটীৰ পৰা সেই ৰাস্তাটো আহি পেলাই 715 নম্বৰ জাংচন হৈছে কলিয়াবৰ তিনিআলি নামৰ যিটুকুৰা ঠাই আছে কলিয়াবৰ তাত জাংচন হৈ পেলাই উজনি অসমৰ ফালে গৈছে কিন্তু তেওঁলোকে এই ৰাস্তাটো যেটো উজনি অসম বা যোৰহাট গোলাঘাটৰ দিশে ৰাস্তাটো যাব গতিকে সেই ক্ষেত্ৰৰ ৰাস্তাটো যাব লাগিছিল সিধা কৰি বা তেওঁলোকে যদি এই ৰাস্তাৰ অপশ্যন সলনি কৰি পেলাই বেলেগ এটা অপশ্যন যদি লয় তাৰ সেই ফালেদি অন্তত সেই ৰাস্তাৰ প্যাৰেলেলকে যাব লাগিছিল কিন্তু এই ৰাস্তাটো কি হৈছিল যেটো প্ৰিফাৰ্ড অপশ্যন কৰিছিল অপশ্যন 2ত হেতু উজনিৰ পৰা যেটো ৰাস্তা যাব হেতু উজনিৰ প্যাৰেলেলকে নগৈ বা সেই ৰাস্তাৰে নগৈ বৰ্তমান চলিত আছে পুনৰবাৰ নগাঁৱৰ পৰা 127 নম্বৰ ৰাস্তা ঘাইপথ হিচাপে আহিছে পুনৰবাৰ 7 কিলোমিটাৰ পৰা 7.5 কিলোমিটাৰ এই ৰাস্তাটো আকৌ পুনৰবাৰ উজনি মানে নামনিৰ দিশে ভটিয়াই গৈছে নামনিৰ দিশে ভটিয়াই গৈ 7 কিলোমিটাৰ পোৱাৰ পাছত সেই অপশ্যনটো আকৌ তেওঁলোকে এটা প্ৰকাৰে পথাৰৰ দিশে যেটো পথাৰত অলৰেডি গোচৰীয়া পক্ষই আবেদনত দাখিল কৰিছে বিভিন্ন তথ্যও দাখিল কৰিছে সেইবিলাক বিভিন্ন প্ৰকাৰে ৱেটলেণ্ডত পৰে যেটো আমাৰ জলাশয় দলনি গতিকে যেহেতু এটা ৰোড মেপ আমাৰ তাত আছে যেটো ৰেডিমেড ষ্ট্ৰাকচাৰ গতিকে এটো কষ্ট এফেক্টিভ হিচাপে এটো সম্পূৰ্ণৰূপে কষ্ট নহয় অলৰেডি প্ৰায় 60 মিটাৰতকৈ বেছি বহল হয় কলিয়াবৰৰ পৰা যেটো ৰাস্তা জখলাবনাৰ দিশেৰে গৈছে গতিকে সেইটো ডাইভাৰচন কৰি তেওঁলোকে অন্য বিকল্প পথাৰেতে নি পেলাই ষড়যন্ত্ৰ কৰি পেলাই আকৌ তেওঁলোকে মানে নামনিলে নামি গৈ আকৌ 7 কিলোমিটাৰ ভটিয়াই তেওঁলোকে পুনৰবাৰ হেতু ৰাস্তা ঘূৰাই পেলাই আকৌ উজনি ফালে লৈ গৈছে গতিকে এটা আপত্তিজনক আছিল অপশ্যন 2টো আৰু সেই ক্ষেত্ৰতে আমাৰ গোচৰীয়া পক্ষৰ হৈ পেলাই বা কলিয়াবৰ ৰাইজে ক্ষেত্ৰত আপত্তি দৰ্শাইছিল আৰু সেই পক্ষ যিখিনি আমাৰ তথ্য আছিল সম্পূৰ্ণৰূপে তথ্য আৰু গোচৰীয়া পক্ষৰ আবেদনৰ ওপৰত ভিত্তি কৰি আদালতে আজি নিৰ্দেশটো জাৰি কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ